এই পৃথিৱী এক ক্ৰীড়াংগন ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ হয় খেল ধেমালি হৈছে মানৱ জীৱনৰ এক অবিচ্ছেদ্য অংগ আৰু ক্ৰীড়াৰ ক্ষেত্ৰত এক নৱজাগৰণ সৃষ্টিৰ লক্ষ্যৰে কামৰূপ জিলাৰ অন্তৰ্গত দমদমা উচ্চতৰ মাধ্যমিক খেলপথাৰ প্ৰাংগণত আজি অনুষ্ঠিত কৰা হৈছে এখন আমন্ত্ৰণমূলক প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা স্বৰ্গীয় ভূমিধৰ দাস আৰু স্বৰ্গীয় প্ৰফুল্ল কুমাৰ দাস কৰণী এখন আমন্ত্ৰণমূলক প্ৰাইজ মানি ফুটবল খেল প্ৰতিযোগিতা আজি অনুষ্ঠিত কৰা হৈছে আজিৰ পৰা শুভাৰম্ভ কৰা হৈছে আৰু আজি শীৰ্ষক কাৰ্যসূচীত বিশেষ ব্যক্তিসকলক দেখিবলৈ পাইছোঁ ক্ৰীড়াৰ ক্ষেত্ৰত জড়িত হৈ থকা ব্যক্তিসকল ইয়াত উপস্থিত হৈছে আমি পোনে পোনে তেওঁলোকৰ সৈতে আচলতে কথা পাতিবলৈ চেষ্টা কৰিম ছাৰ কেনেকুৱা অনুভৱ আপুনি উন্মোচন কৰিলে ফুটবল খেল এখন উন্মোচন কৰিবলৈ পোৱাটো মোৰ কাৰণে ভাগ্যও আৰু লগতে আৰু এটা কথাও ঠিক যে মোক দমদমা ক্ৰীড়া সন্থাই এটা সুবিধা দিছে কাৰণ জীৱনৰ বেছিভাগ সময় মোৰ খেলৰ লগতে পাৰ হ'ল আৰু এতিয়াও খেলৰ লগত জড়িত হৈ আছোঁ বহুত বছৰ খেলিলোঁ বহুত বছৰ ৰেফাৰী কৰিলোঁ ক্ৰীড়া সংগঠন কৰিলোঁ আৰু এতিয়া আমাৰ খেল যিবিলাক অনুষ্ঠিত হৈ আছে সেই সংস্থাবিলাকক আমি আমাৰ ফালৰ পৰা আমি সহযোগ কৰি আছোঁ আৰু ৰাইজেও এইটো কথা ভালকৈ ল'ব লাগে যে খেল পতা যিকেইটা ল'ৰা থাকে বা যিটো অনুষ্ঠান থাকে ৰাইজে তেওঁলোকক যদি সহযোগ কৰে মানসিক ছাপোৰ্ট দিব লাগিব আৰ্থিকভাৱেও তেওঁলোকক ছাপোৰ্ট দিব লাগিব যাতে খেল কণ্টিনিউ হৈ থাকে কাৰণ খেলৰ দ্বাৰা আমাৰ সমাজত বেয়া এলিমেণ্টছবিলাক বাহিৰ হৈ যায় ল'ৰা ছোৱালীয়ে বেয়া কথা ভাবিব নোৱাৰে খেলৰ দ্বাৰা শৰীৰ সুস্থ থাকে কাৰণ শৰীৰ সুস্থ ৰখাটো ইমান সহজ নহয় বহুত মানুহ বেমাৰী হৈছে কিন্তু ক্ৰীড়াৰ সৈতে জড়িত হৈ থকা মানুহৰ শৰীৰ ভালে থাকে মন ভালে থাকে আৰু শৰীৰ আৰু মন ভাল থাকিলে মানুহৰ সুস্থ মগজুদে সুস্থ মানসিকতা ভাল হয় আৰু সুস্থ মানসিকতা থাকিলে আমি এখন সুস্থ সমাজ গঢ়িব পাৰোঁ আৰু ক্ৰীড়া সন্থাও দমদমা ক্ৰীড়া সন্থাও তাকেই দেখুৱাইছে গতানুগতিকভাৱে আৰু অতি দক্ষতাৰে ইতিমধ্যে 3খন ফুটবল কম্পিটিশ্যন তেওঁলোকে শেষ কৰিছে আৰু আজিৰ পৰা এখন নতুনকৈ আৰম্ভ হৈছে আমন্ত্ৰণীমূলক ফুটবল খেল আমি আশা কৰোঁ এই ফুটবল খেলখনৰ ৰাইজৰ সহযোগত খুব সুন্দৰভাৱে সমাধান হ'ব ছাৰ ধন্যবাদ জনাইছোঁ এখেতে এক গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াইছে যে শৰীৰ সুস্থ ৰাখিবলৈ হ'লে খেল খেলিবই লাগিব আমি এগৰাকী বিশেষ ব্যক্তি লগ পাইছোঁ ছাৰ আপুনি মুখ্যতাৰ উন্মোচন কৰিছে হয় হয় এইটো মোৰ কাৰণে সৌভাগ্যৰ কথা সঁচাকৈ আৰু মই বিশেষকৈ এই কথাটোৱে কওঁ যে খেল কেৱল খেলুৱৈ যে খেলে এনেকুৱা নহয় এই খেলৰ লগতে এখন সমাজ আৰু এটা জাতিৰ উন্নয়নৰ কথাও থাকে কাৰণ আমি দেখা পাওঁ যে বিশেষকৈ যদি ফুটবলৰ কথা চোৱা হয় তে ফুটবল পৃথিৱীৰ সকলো দেশতে খেলা হয় আৰু এই খেলৰ যোগেদি সেই সমাজখন বা দেশখনো একত্ৰিত হয় যেনেকৈ দমদমা অঞ্চলটো একত্ৰিত হয় দমদমা অঞ্চলৰ ৰাইজ একত্ৰিত হয় ফুটবল খেলক লৈ গতিকে এই খেলখন যিসকলে আয়োজন কৰিছে বহুত বছৰ বিৰতিৰ পিছত হ'লেও এখন ভাল খেল আমি দেখিবলৈ পাইছোঁ গতিকে মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ আৰু ফুটবলৰ উন্নতি কামনা কৰিছোঁ ধন্যবাদ ছাৰ ধন্যবাদ জনাইছোঁ আৰু এগৰাকী বিশেষ ব্যক্তি আছে আমাৰ কৃতি শিক্ষক বঁটাপ্ৰাপ্ত অৱসৰী শিক্ষক কনক শৰ্মা ছাৰ ডাঙৰীয়া ছাৰ আপুনি কি ক'ব এই দমদমা খেলপথাৰখনে আমাৰ জীৱনৰ বহুতো স্মৃতি কঢ়িয়াই আছে আমি বহু দিনৰ পৰা এই খেলখনত আমি ৰেফাৰী হিচাপে হুইচেল লৈছোঁ আমাৰ মাজু পিতাই ইয়াতে ৰেফাৰী আছিলে বা অন্যান্যসকল আছিলে আজি যিটো টিম স্পিৰিটত নতুন মেনেজমেণ্ট যিখিনি আহিছে মনমোহন দাসৰ আৰু ৰূপেন দাসৰ নেতৃত্বত যি টীম গঠন হৈছে আমাৰ কাৰ্যকৰী সমিতিখন গঠন হৈছে তেওঁলোক যথেষ্ট উদ্যোগী তেওঁলোক খুব কৰ্মশীল ব্যক্তি তেওঁলোকৰ কৰ্ম সংস্কৃতিয়ে আমাক সেই পুৰণি দিনৰ সেই স্মৃতিখিনি খুব সজীৱ কৰি তুলিছে আমি আশা ৰাখিম দমদমা ক্ৰীড়া সন্থাই এই ধাৰাটো অটুট ৰাখিব আৰু পৰৱৰ্তী সময়ত এটা সুন্দৰকৈ ওলাই আহিব আৰু দমদমা অঞ্চলৰ যিটো ইউনিটি একতা সেইটো সুন্দৰকৈ ৰাখিব মই এইখিনিয়ে কৈছোঁ ছাৰক ধন্যবাদ জনাইছোঁ আৰু আমাৰ যি খেল চলি আছে বৰ্তমান সেই খেলসমূহ মই দেখাবলৈ চেষ্টা কৰিছোঁ আমাৰ দুটা দলৰ মাজত ইতিমধ্যে খেল আৰম্ভ হৈছে আৰু এইদৰে ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী পৰ্যায়ত চূড়ান্ত খেল অনুষ্ঠিত হ'ব আৰু ফলাফল ঘোষণা কৰা হ'ব কিন্তু বৰ্তমান খেল অনুষ্ঠিত হৈ আছে দুটা দলৰ মাজত আৰু বেছ আকৰ্ষণীয়ভাৱে খেল অনুষ্ঠিত হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু খেল চলি থকা দেখিবলৈ পোৱা গৈছে আৰু আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই থাকিবলৈ সক্ষম হৈছোঁ